অতি আদৰৰ আমাৰ হিয়াৰ আমঠু নতুন প্ৰজন্মৰ হাৰ্টথ্ৰব সকলোৰে হাৰ্টথ্ৰব আমাৰ যিগৰাকী শিল্পী আমাৰ সাহস আমাৰ তেজ আমাৰ শিল্পী আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গৈছে আজি আৰু আমি কেনেকৈ শোক পালন কৰিম কেনেকৈ এই কথা মানি ল'ম ভাবিব পৰা নাই আমাৰ ভাষাহীন হৈছোঁ মুহূৰ্তত আমি ইয়াত সমবেত হৈছোঁ টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ সৌজন্যত আজি এই শোকৰ এই অনুষ্ঠানটি আয়োজন কৰিছে তেওঁলোকে আমি পৰিচালনাৰ কাৰণে মই আমাৰ পাৰ্থদাক শ্ৰদ্ধাৰ পাৰ্থপ্ৰতিম পাৰ্থদেৱক তেখেতক মই মাইক্ৰফোনটি অৰ্পণ কৰিছোঁ তেখেতে অনুষ্ঠানস্থলীত উপস্থিত হৈছোহি পলম নকৰি অনুষ্ঠানটি আগবঢ়াই ল'বলৈ ওলাইছোঁ আমাৰ সকলোৰে আদৰৰ মৰমৰ আচলতে নতুন প্ৰজন্মৰ বাবে যিগৰাকী শিল্পী আছিল এটা উশাহ এটা প্ৰজন্মৰ আজি অন্ত হ'ল তেওঁৰ সৃষ্টি প্ৰজন্মই কঢ়িয়াই লৈ যাব লাগিব অনাগত ভৱিষ্যতলৈ আৰু সেই আশাৰেই আমি ইয়াত আহি উপস্থিত হৈছোঁ জুবিন গাৰ্গ ফেন ক্লাবে আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত এটা অবিশ্বাস্য খবৰ জুবিন গাৰ্গ আমাৰ মাজত নাই অজস্র গুণমুগ্ধ অনুরাগিক হয়েছে আমাৰ মাজত আঁতৰি যোৱা নাই আছে খালি দেহটোৱে ত্যাগ কৰিছে বাকী সকলোৰে মনত সকলোৰে মাজত জুবিন সদায় থাকিব আছে জুবিন আজি পৰা জুবিন গাৰ্গ হেৰাই গৈছে চিৰদিনৰ কাৰণে আমি এটা শক্তিক আমি হেৰুৱালোঁ আমি এটা কণ্ঠ হেৰুৱালোঁ আমি আমাৰ সকলোৰে সাহসক হেৰুৱাইছোঁ আমি নিৰ্ভীকভাৱে অসমীয়াৰ হৈ মাত মতা এগৰাকী শিল্পী যি কথাটো আমি অন্য শিল্পীৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ বহু শিল্পীৰ ক্ষেত্ৰত দেখিবলৈ নাপাওঁ সেই কথাটো আমি একমাত্ৰ জুবিন গাৰ্গৰ কণ্ঠতহে আমি তেওঁৰ যোগেদিহে আমি দেখিবলৈ পাওঁ তেওঁতহে দেখা পাওঁ আমি সকলোৱে মৰ্মাহত অসমবাসী আজি মৰ্মাহত অসমৰ বিভিন্ন অঞ্চল অসমৰ সমূহ জনগণ আজি শোকক নিয়ামূল হৈ পৰিছে আজি সকলোৱে কান্দিছে আই মাতৃয়ে কান্দিছে সকলো যুৱচামে কান্দিছে আৰু আমি ছাত্ৰ সন্থাৰ পৰিয়ালেও সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যেই লতাশিল খেলপথাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমাৰ এই হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি টংলা ছাত্ৰ সন্থাই টংলা চহৰৰ মাজমজিয়াত আজি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।